আপোনালোক সকলোকে স্বাগতম জনাই আজি ব্লগটো আৰম্ভ কৰিছোঁ। এয়া এফালে অকণমান ওলাই যাবলৈ ওলাইছোঁ। এয়া ছোৱালীজনী, মই আৰু আমাৰ কুলদীপৰ গাড়ীতে ওলাইছোঁ। গৈ আছোঁ। অকণমান ওলাই যাবও লাগে কেতিয়াবা, নহয় জানো? এইটো পল্লৱ, কুলদীপে গাড়ীখন চলাই গৈছে আৰু এইটো পল্লৱ গৈছে আমাৰ লগত। এয়া আমাৰ শংকৰদেৱ শিশু নিকেতন আজি আচাৰ্য বৈঠক নহয়, আচাৰ্য সন্মিলন আছে। গতিকে সকলো পাৰ হৈ গৈ আছোঁ। অকণমান খৰকৈ দেখাই দিছোঁ ৰাস্তাটো। ওলাই আহিছোঁ এইফালে দি। এয়া আমাৰ ঘনপুখুৰী MV স্কুল। এইদৰে আহি আছোঁ আৰু উদ্দেশ্য তেনেকুৱা বিশেষ একো নাই। অকণমান গোটেইকেইটা মিলি ওলাই গৈছিলোঁ। অৱশ্যে আপোনালোকক ক'ম বাৰু কি দৰকাৰত গৈছিলোঁ, কিন্তু আচলতে সদায় ভাবি গ'লেই বা কৰিম বুলি ভাবি যোৱা কামবোৰ কেতিয়াবা হৈ নাহে। পল্লৱ এয়া, সি বৰ ধুনীয়া ফটো মাৰে, মানে কেমেৰা আছে তাৰ। সিও গৈছিলে আমাৰ লগতে ফটোৰ বাবেই। এয়া চাওক, ৰাস্তা আমাৰ বনাই আছে। যিহেতু ৰাস্তাবোৰ ইমান বেয়া হৈ আছে, আমাৰ ৰাউতলা পথাৰৰ কাষৰ অৱস্থা চাওকচোন। বৰষুণত এয়া গোটেই খাল বোকা হৈ গৈছে। গছ গছনি ইমান সুন্দৰ প্ৰকৃতিৰ জেগাখিনি। ৰাস্তা বনাই আছে, কেতিয়া হ'বগৈ ঠিকনা নাই। তেতিয়ালৈকে সৈতে বহুত কষ্টও হৈছে। অহা যোৱা কৰা মানুহৰ কষ্ট হৈছে, গাড়ীবোৰ চলোৱা দেৰি হৈছে, আৰু কাম কৰা মানুহবিলাকৰো চাগে কষ্টই হৈছে। এয়া ৰাস্তাৰ কাম হৈ আছে। এনেকৈ গৈ এতিয়া গৈ আছোঁ ডাঙৰজনী ছোৱালীৰ ৰুমলৈ। তাই যিহেতু গোলাঘাটত থাকে, কৈছোঁ আগতেই। এইকেইটা পাৰ চাওক, শান্তিৰ প্ৰতীক দেখিয়ে ভাল লাগে, নহয়নে? সিহঁতকো ৰাখিলোঁ। তাৰপাছতে তাইৰ ৰুমলৈ এয়া কুলদীপ, পল্লৱ, এনেকৈ আমি গ'লোঁ। তাই আকৌ আজি হনুমান মন্দিৰলৈ যায় শনিবাৰে। সেইবাবে কাপোৰযোৰ পিন্ধিলে, চাদৰ মেখেলা। তাৰপাছতে অকণমান দেৰি তাতে ৰখি মেলি চাহ তাহ খালোঁ। অলপ সময় হ'ল আৰু। তাৰপাছতে পাৰকেইটা বহুত বেছি ভাল লাগে মোৰ, সেইবাবে সিহঁতকো ৰাখিলোঁ। গোটেইকেইটা অলপ সময় হ'ল। তাইৰ ৰুমৰ ফ্ৰণ্টত এইকণ বৰ ধুনীয়া জেগা, সেইকণো মোৰ বহুত বেছি ভাল লাগে। আৰু চাওকচোন, ওপৰৰ পৰা তললৈ বহুত বেছি ভাল লাগে। আৰু তাইকো আমাৰ লগতে লৈ, যিহেতু তাই আমাৰ লগত নাথকাৰ বাবে সদায় একেলগে ওলাই যোৱাও নহয়, গতিকে তাইকো ল'লোঁ লগতে। একেলগে ওলাই আহিলোঁ তাইৰ ৰুমৰ পৰা গোটেইকেইটা। অকণমান ওলাই আহিলোঁ যদিও মন্দিৰত আজি যোৱা নহ'ল, বিশেষ এটা কাৰণত। পিছত আপোনালোকক পিছৰ ভ্লগত কৈ আছোঁ কিয় বা যোৱা নহ'লে। তাৰপাছতে একেলগে গোটেইকেইটা গাড়ীখনত উঠি ওলাই আহিলোঁ। এইদৰে আজিৰ ভ্লগটো প্ৰস্তুত কৰিলোঁ। বিশেষ একো নাই যদিও অকণমান মনোৰঞ্জনৰ বাবে বনালোঁ ভ্লগটো। আৰু এইদৰে আহি একাপ চাহ খালোঁ, অকণমান ঘূৰিলোঁ। আৰু ঘূৰি থাকোঁতে গোলাঘাট টাউনৰ ভিতৰত ফটো বা ভিডিঅ' একো কৰা নাই, গতিকে এয়া উৎসৱত ভাল লাগে গৈ। চাহ একাপ খালোঁ। খাই পেলাই আৰু একেলগে গোটেইখিনিয়ে অলপ দেৰি চাহ তাহ খাই লাহেকৈ ঘৰ মোৱা হ'লোঁ। এয়া গোটেইখিনি বহিছোঁ। এনেকৈ বহি লৈ চাহ একাপ খালোঁ। আৰু এইটোৱে হৈছে আজি মোৰ ডেইলি ভ্লগ। গতিকে মোৰ ভিডিঅ' আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নিশ্চয়। মই আশাৰে ৰৈছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি। এইদৰে চাহ একাপ খালোঁ আৰু ভাল লগা ঠাইকণত। আৰু